ৰহা সমষ্টিত টিকট লাভৰ পিছত মনোনয়ন পত্ৰ দাখিল কৰিছে যি ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে আৰু মই দেখুৱাইছো তেওঁ সমৰ্থকসহ বৰ্তমান মনোনয়ন পত্ৰ দাখিল কৰি ওলাই আহিছে আৰু আমি তেওঁৰ সৈতে আমি কথালৈ চেষ্টা কৰিম, তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে আমি দেখুৱাইছো এয়া বৰ্তমান শশীকান্ত দাস ওলাই আহিছে আৰু প্ৰথমবাৰলৈ বিজেপিৰ প্ৰাৰ্থী হিচাপে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিছে। যোৱাবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে কৰিছিলে বা বিজেপি প্ৰাৰ্থী হিচাপে কৰিছে। মই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছো, কাৰণ বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি, এই ভাৰতীয় জনতা পাৰ্টিত মই ৰাষ্ট্ৰৰ নিৰ্মাণৰ বাবে আৰু অসম মাতৃৰ বাবে, অসমৰ আৰ্থ সামাজিক উন্নয়ন আৰু বিকাশৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যি কাম কৰাৰ সৌভাগ্য লাভ কৰিছো, যি দায়িত্ব আজি ভাৰতীয় জনতা পাৰ্টিয়ে মোক দিছে, মই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছো। আগন্তুক সময়ত যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ অসমৰ সৰ্বকালৰ দূৰদৰ্শী জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি ভাৰতীয় জনতা পাৰ্টি আৰু অগপ মিত্ৰজোঁটে ঐক্যবদ্ধভাৱে আগন্তুক সময়ত ৰহা সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ বাবে আমি আন্তৰিকতাৰে কাম কৰি যাম। নতুনকৈ এবাৰ বিজেপিত যোগদান কৰি টিকট লাভ কৰিছে, কিছু বিজেপি কৰ্মী অসন্তুষ্টি আছে বুলি কৈছে ৰহাত। নাই, তেনেকুৱা বিশেষ নাই। আজি দেখিছে প্ৰমোদ লস্কৰ ডাঙৰীয়া বিজেপিৰ প্ৰতিষ্ঠাপক, এইসকল পুৰোধা ব্যক্তি। আজি সঞ্জীৱ হাজৰিকা বৰ্তমান নাই, তেওঁ দিল্লীৰ পৰা আহি পোৱাহি নাই। মই তেখেতৰ লগত যোগাযোগ কৰিম। আজি মনোনয়ন পত্ৰৰ কাৰণে মই ৰাতিপুৱাই আহিলো। আমাৰ চাৰিটা মণ্ডলৰ আমাৰ মণ্ডল সভাপতিসকল, আজি মহিলা মৰ্চা, যুৱ মৰ্চা, ST মৰ্চা, SC মৰ্চা, আমাৰ যিমান সাংগঠনিক আমাৰ কাৰ্যকৰ্তা গোটেইখিনি আমাৰ আহিছে। আমাৰ বহু কেইজন পুৰোধা ব্যক্তি, আমাৰ দেখিছে আপোনালোকে, আমাৰ প্ৰবীণ কংগ্ৰেছ, আমাৰ পুৰোধা ব্যক্তি বিজেপিৰ প্ৰবীণ বিজেপি কাৰ্যকৰ্তা আমাৰ প্ৰমোদ লস্কৰ ডাঙৰীয়া, তেখেতে সময়ত যেতিয়া আঙুলি মূৰত গণিব পৰাকৈ ভাৰতীয় জনতা পাৰ্টি কাম কৰিছিল, সেই প্ৰতিষ্ঠাকালৰ সেই সময়ৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ জাণ্ডা ধৰি পেলাই ৰহা সমষ্টিত তেখেতে নগাঁও, সমগ্ৰ নগাঁও জিলাত তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব বহন কৰিছিল। আজি মই সৌভাগ্য অনুভৱ কৰিছো যে মনোনয়ন পত্ৰৰ যি আজি পৰ্ব, তাত তেখেতৰ কৰকমলেৰে মই এভাগ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ সক্ষম হৈছো। নিশ্চিতভাৱে অসমৰ পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে আমি ঐক্যবদ্ধভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন হ'ব। কংগ্ৰেছ চাওক, কংগ্ৰেছ আমাৰ 1/3 লাগে, কংগ্ৰেছটো বিৰোধীৰ আসনত বহিবলৈ 1/3 লাগে। বৰ্তমান যিটো পৰিৱেশ, ভূপেন বৰাৰ পদত্যাগ, প্ৰদ্যুৎ বৰদলৈ পদত্যাগৰ পিছত যিটো দিকভ্ৰান্তিৰ যিটো পৰিৱেশ কংগ্ৰেছত সৃষ্টি হৈছে, মই ভাবোঁ আগন্তুক আমাৰ বিধানসভাৰ মজিয়াত বিৰোধী দলত আসনত বহিব পৰাকৈ তেওঁ 1/3 যিটো পজিশ্যন, মানে 22খন আসন লাগে, তেওঁলোক সেই 22খন আসনৰ পৰা বহুত দূৰ পিছত থাকিব কংগ্ৰেছ। মই চাওক, এতিয়া যিটো দেখিছো, এতিয়া আমি ৰহা সমষ্টিত দেখিছো আমাৰ প্ৰবীণ কংগ্ৰেছ, মই যেতিয়া কংগ্ৰেছ ত্যাগ কৰি থৈ আহিছিলো সেইটো সময়তে মুকুট দাস নামৰ এজন আমাৰ জ্যেষ্ঠ কংগ্ৰেছ আছিলে। এইবাৰ আমি ভাবিছিলো তেখেতে অন্ততঃ হাৰিয়ানা জিকা যি হয় দলে তেওঁক প্ৰাৰ্থিত্ব দিব বুলি আমি আশা কৰিছিলো বা আমি ভাবিছিলো, সততে আমি যিহেতু এটা সময়ত একেলগে কাম কৰিছিলো। কিন্তু আজি এনে এজন প্ৰবীণ কংগ্ৰেছক বাদ দি পেলাই বহুকেইটা দল, আপোনালোকে দেখিছে যোৱা সময়খিনিত AJP খেলি পেলাই ৰহা সমষ্টিত 5,000 ভোট পাবলৈ সক্ষম হৈছিলে। তাৰোপৰি বিজেপিত গৈ পেলাই আকৌ পুনৰ যোগদান কৰিবলৈ হেতাৰ পৰা কৰিছিলে। এনেধৰণৰ যেতিয়া কৰিলে তেতিয়া মুকুট দাস ডাঙৰীয়াই এতিয়া AIDFৰ কাৰণে আগবাঢ়িছে। যোৱা সময়খিনি প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে ৰহা BCC কাৰ্যালয় তলা লগোৱা এক পৰিৱেশৰ সৃষ্টি হৈছে। বহুতা বিভক্তত কংগ্ৰেছ ৰহা সমষ্টিত বিভক্ত হৈ পৰিছে আৰু মুকুট দাসে শেহতীয়াকৈ সংখ্যালঘু মানুহৰ মাজত যিটো প্ৰচাৰ অভিযান চলাইছে, মই অলপ শংকিত হৈছোঁ। সেয়ে ভাবিছোঁ আগন্তুক যি নিৰ্বাচন আহি আছে ৰহা সমষ্টিত মূল প্ৰতিদ্বন্দ্বিতা আমাৰ AIDFৰ লগত হোৱাটো প্ৰায় নিশ্চিত। আৰু এইবাৰ এটা পৰ্যায়ত নিৰ্বাচন হ'ব, মুখ্যমন্ত্ৰী খুব ব্যস্ত থাকিব, পীযুষ হাজৰিকা ব্যস্ত থাকিব। চাওক, নিৰ্বাচন ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খেলিয়ে থৈছে। নিৰ্বাচন খেলিবলৈ আমি থাকাই নাই, কাৰণ যোৱা সময়খিনিত আমি ৰাইজক আমি শ্ৰদ্ধা ভক্তি সহকাৰে আজি প্ৰতিটো আঁচনি, প্ৰতিটো উন্নয়নৰ লগত আমি দীৰ্ঘ সময় ৰাইজৰ লগত আমি সংযোগ হৈ আছো। আজি জনসংযোগৰ আজি আশীৰ্বাদ যাত্ৰাই তাকেই প্ৰমাণ কৰিছে। আজি সেইসকলে যে নিৰ্বাচনী মানে প্ৰচাৰ চলাব লাগিব, সংযোগ স্থাপন কৰিব, যিসকল ৰাইজৰ পৰা বহু দূৰত আছিল, নিৰ্বাচন বুলি দৌৰি আহি পেলাই নিৰ্বাচন খেলিবলৈ আহিছে। আমিতো ৰাইজৰ মাজত আছো। শশীকান্ত দাসে বৰ্তমান মনোনয়ন দি ওলাই গৈছে আৰু ইয়াৰ লগে লগে আমি দেখুৱাইছো বৰ্তমান আজি নগাঁৱৰ বৰ্তমান যি নিৰ্বাচনী যি মনোনয়ন দাখিল কৰিবলৈ আজি আৰু কেইবাগৰাকী নেতা আহি আছে। বৰ্তমান মই দেখুৱাইছো আৰু কেইবাগৰাকী ৰূপক শৰ্মা আৰু ব্ৰহ্মপুৰৰ বিধায়ক জিতু গোস্বামী আজি মনোনয়ন পত্ৰ দাখিল কৰিব আৰু শশীকান্ত দাসে কৈছে যে মূল প্ৰতিদ্বন্দ্বী এবাৰ কংগ্ৰেছৰ লগত নহয়, AIDFৰ লগত হ'ব।